ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে পুহ মাহৰ 14 তাৰিখ আৰু ইংৰাজী 2025 বৰ্ষৰ ডিচেম্বৰ মাহৰ 30 তাৰিখ মঙ্গলবাৰ। আজি হৈছে শুক্লা একাদশী তিথি আৰু আজি নক্ষত্ৰ হৈছে ভৰণী নক্ষত্ৰ। আজিৰ দিনটোৰ বাবে যিসকল জাতক জাতিকে জন্মগ্ৰহণ কৰিব তেওঁলোকৰ ৰাশি হ'ব মেঘ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। অষ্টোত্তৰী ও বিংশোত্তৰী শুক্ৰৰ দশা থাকিব ৰাতি 1:07 পৰ্যন্ত। তাৰপিছত ৰাক্ষসঘন অষ্টোত্তৰী ও বিংশোত্তৰী ৰবিৰ দশা থাকিব। আজি আপোনালোকৰ যাত্ৰা নাই আৰু শুভকৰ্ম ৰাতি 1:07 পৰ্যন্ত থাকিব। আজিৰ দিনটোৰ ভাগ্যশালী ৰাশিফল হিচাপে পৰিগণিত হোৱা ৰাশিসমূহ হৈছে বৃষ ৰাশি, মিথুন ৰাশি, কৰ্কট ৰাশি, ধনু ৰাশি আৰু কুম্ভ ৰাশি। আজিৰ দিনটোত সাৱধান হ'ব লগা ৰাশিসমূহ হৈছে মেঘ ৰাশি, সিংহ ৰাশি, তুলা ৰাশি আৰু মকৰ ৰাশি। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতকৰ আজি আপোনালোকে অলপ মানসিকভাৱে কষ্ট পোৱাৰ সম্ভাৱনা অধিক দেখা গৈছে। গতিকে আজি আপুনি প্ৰতিকূল পৰিস্থিতিত কিছু সময় আপুনি সমাধান বিচাৰিবলৈ চেষ্টা কৰাটো বেছি ভাল হ'ব। ইয়াৰ ফলত আপোনালোকৰ দিনটো আজি সুসংগঠিত হোৱা অলপ দেখা পাব। আজি আপোনাৰ মানসিক শান্তি বজাই ৰাখিবলৈ হ'লে আপুনি আধ্যাত্মিক স্থানত কিছু সময় কটাওক আৰু আধ্যাত্মিক বা ধৰ্মীয় কাম কাজত কিছু আপুনি জড়িত হ'বলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপুনি সুখ শান্তি লাভ কৰিব। আজি কিছুমান অপ্ৰয়োজনীয় খৰচ হোৱাৰো সম্ভাৱনা আছে, যাৰ ফলত আপোনালোকৰ কিছু মানসিক অশান্তিও দেখা দিব পাৰে। গতিকে বৰ্তমান সময়ত আপোনাৰ আক্ৰমণাত্মক স্বভাৱটোক অলপ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব, নহ'লে আপোনাৰ মনোভাৱ নেতিবাচক হৈ পৰিব। কৰ্মক্ষেত্ৰতো আজি কৰ্মচাৰীৰ সৈতে কিছু মতানৈক্যৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। গতিকে একাগ্ৰতা বজাই ৰাখিব। কোনো কাৰণতে আপুনি খং নকৰিব বা উত্তেজিত পৰিৱেশৰ সৃষ্টি নকৰিব, যাতে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখন প্ৰভাৱিত হয়। প্ৰেমৰ সম্পৰ্কত আজি বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন লাভ কৰাৰ আজি ভাল দিন। গতিকে প্ৰেমিক প্ৰেমিকাসকলে আজি আগবাঢ়িব পাৰিব। পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক আৰু অনুশাসিত হোৱা দেখা যাব, যাৰ ফলত আপুনি পৰিয়ালৰ ক্ষেত্ৰৰ পৰা কোনো ধৰণৰ অশান্তি আজি নাপায়। স্বাস্থ্যৰ ক্ষেত্ৰত আজি গেছৰ বাবে এচিডিটিৰ সমস্যাই আপোনাক আমনি কৰিব। গতিকে লঘু আৰু সহজে হজম হোৱা খাদ্য গ্ৰহণ কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ এই ক্ষেত্ৰত সকাহ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 2। আজিৰ দিনটো আপোনালোকে শান্তিৰে আৰু সুখেৰে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকসকলৰ বাবে আজিৰ দিনটো শুভ দিন। গতিকে আজি আপুনি যিকোনো ক্ষেত্ৰত আগবাঢ়িব, মানসিক শান্তিৰে আগবাঢ়িব পাৰিব আৰু ফলাফলো আপোনালোকৰ ইতিবাচক আহিব। যি কামতে আজি যাব আপোনাৰ কাম প্ৰথমতে হোৱা পৰিলক্ষিত হ'ব। আপোনাৰ কোমল আৰু সহজ সৰল স্বভাৱটোৱে আজি পৰিস্থিতিৰ পক্ষত আপোনাৰ ঘূৰাই আনিব আৰু লগতে আপুনি আজি বহু ক্ষেত্ৰত কষ্ট নকৰাকৈ বহু ক্ষেত্ৰত আপুনি আজি শুভ ফল লাভ কৰিব। আজি আপোনাৰ কৰ্ম বোজা বৃদ্ধি পোৱাৰ ফলত কোনো ধৰণৰ অশান্তিৰ সৃষ্টি নহয়, কাৰণ আজি আপোনালোকৰ সহকৰ্মীসকলেও আপোনাক সহায় কৰিব। তেওঁলোকৰ সৈতে ভাগ বতৰা কৰি আপোনাৰ কামবোৰ আজি সোনকালে কৰিব পাৰিব। কিন্তু দেখুৱাবৰ বাবে প্ৰৱণতা থকা যিবোৰ আপোনাৰ অবিবেচক খৰচ, সেইবোৰৰ পৰা আপুনি আজি বাছি চলিব লাগিব, নহ'লে সেইবোৰৰ ফলত আপোনালোকৰ আৰ্থিক দিশত কিছু অশান্তি বা সমস্যা হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে নিজৰ এই ক্ষেত্ৰত নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি কিছু বাধা আহিলেও কোনো ধৰণৰ মানসিক চাপ নাহে, কাৰণ পৰিস্থিতিবোৰ অতি সোনকালে আপোনাৰ উন্নত হ'ব। কাৰণ এই ক্ষেত্ৰত আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকে আপোনালোকক বহু পৰিমাণে সহায় কৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত আজি আপুনি নতুন পন্থাও গ্ৰহণ কৰিব, যাৰ ফলত আপুনি আজি এক ভাল উন্নতি দেখা পাব আৰু এই পদ্ধতিৰে আপোনালোকে আগবাঢ়িলে ভৱিষ্যত দিনবোৰো ভাল হ'ব। প্ৰেমৰ সম্পৰ্কত আজি সম্পৰ্কবোৰ অধিক ঘনিষ্ঠতাপূৰ্ণ হৈ উঠিব আৰু আজি আপুনি সুযোগ পাব লগ পোৱাৰ আপোনাৰ সংগীৰ সৈতে। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। স্বামী স্ত্ৰীৰ মাজতো আজি মিঠা তিতা কিছু সম্পৰ্ক থাকিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰুৱা পৰিৱেশ ইতিবাচক হ'ব। গতিকে ঘৰৰ ক্ষেত্ৰতো আপোনালোকে অশান্তিবোৰ আজি নাইকিয়া হোৱা পৰিলক্ষিত হ'ব, যাৰ ফলত সকলোৱে আনন্দিত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে বিৰতি ল'বলৈ চেষ্টা কৰক। কৰ্মৰ পৰা অলপ সময় জিৰণি ল'বলৈ চেষ্টা কৰক।
ইয়াৰ দ্বাৰা আপোনালোকে পুনৰ শক্তিশালী অনুভৱ কৰিব আৰু কামবোৰ সুচাৰুৰূপে কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 3। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতকৰ বাবে আজি আনন্দৰে ভৰা দিন হ'ব। গতিকে আপোনাৰ যিকোনো বুজাবুজি হওক বা বিবেচনাই হওক সহজে আপুনি সিদ্ধান্তবোৰ ল'ব পাৰিব আৰু আজি বজাৰ কৰি আৰু মজাৰ কামত লিপ্ত হৈ আপুনি সময় কটালে আজি সতেজতা অনুভৱ কৰিব আৰু মনত শান্তিও আহিব। আনৰ কামত আজি অত্যাধিক হস্তক্ষেপ কৰাটো পৰিহাৰ কৰিব, নহ'লে তৰ্ক বিতৰ্ক পৰিস্থিতিৰ সম্ভাৱনা আছে। গতিকে বৰ্তমান সময়ত আপুনি নিজৰ কামত বেছিকৈ মনোনিৱেশ কৰক, অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি সফল হ'ব। গতিকে আপোনাৰ প্ৰতিযোগীসকলৰ কাৰ্যকলাপক আজি অলপ লক্ষ্য ৰাখিব। গতিকে আপোনাৰ আজি সকলো দিশত, ব্যৱসায়িক দিশতেই হওক বা ব্যক্তিগত দিশতেই হওক, সকলো ক্ষেত্ৰতে আপোনাৰ প্ৰতিপত্তি থাকিব আৰু ব্যৱসায়িক ক্ষেত্ৰখন আৰু অধিক আগুৱাই লৈ যাবলৈ চেষ্টা কৰিলে আজি আপোনালোকে এই ক্ষেত্ৰতো সফল হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে স্বাভাৱিক পৰিৱেশৰ সৃষ্টি হোৱা দেখা পাব। পূৰ্বতে যিবোৰ উত্তেজনাৰ সৃষ্টি হৈছিলে সেইবোৰ আজি নাইকিয়া হ'ব আৰু পুনৰ আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। স্বামী স্ত্ৰীৰ মাজত কিছু মতানৈক্য হোৱাৰ সম্ভাৱনা আছে, কিন্তু আপোনালোকে যিমান সোনকালে পাৰে পাৰস্পৰিক সমন্বয়েৰে সমাধান কৰি ল'ব, নহ'লে ঘৰত কিছু অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ কিছু অসুবিধা পাব। গতিকে গেছৰ সমস্যা থাকিব ইয়াত। যিমান পাৰে আপোনালোকে পানী খাবলৈ যত্ন কৰিব আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। ইয়াৰ ফলত আপোনালোকে সকাহ পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 4। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনালোকৰ নাম আৰু খ্যাতিৰ লগত জড়িত কাৰ্যকলাপত জড়িত হোৱাৰ সুবিধা পাব। ইয়াৰ ফলত আপোনালোকৰ সন্মান বৃদ্ধি পাব। গতিকে আজিৰ দিনটো আপোনালোকে ভালদৰে কটাবলৈ যত্ন কৰিব। বিভিন্ন উচ্চপদস্থ বিষয়া বা ব্যক্তিৰ সৈতে আপোনালোকে সংযোগ স্থাপন কৰাৰ সম্ভাৱনাও থাকিব আজি। আৰু আপোনাৰ যিবোৰ বিনিয়োগ আদি আছে সেইবোৰৰ পৰিকল্পনাবোৰ আপোনালোকৰ ইতিবাচকভাৱে আগবাঢ়িব আৰু বিভিন্ন ক্ষেত্ৰত আপোনালোকে লাভৱান হোৱাৰো সম্ভাৱনা থাকিব। যিকোনো দ্বিধাদ্বন্দ্ব সমাধান আজি আপোনাৰ দ্বাৰা হ'ব। গতিকে আজি আপুনি আনৰ ক্ষেত্ৰত হস্তক্ষেপ কৰি এনেধৰণৰ যদি পৰামৰ্শ দিয়ে তেনেহ'লে তেওঁলোকেও সমাপ্ত কৰিব পাৰিব দ্বিধাদ্বন্দ্ববোৰ আৰু তেওঁলোকৰ যি সমাধান কৰি দিব তাৰ ফলত আপোনাৰ মনোবলো বৃদ্ধি পোৱা দেখা যাব। ঘনিষ্ঠ আত্মীয়ৰ সৈতে আজি আপোনালোকে কথা পাতোঁতে অলপ নৰম পন্থা গ্ৰহণ কৰিব, নহ'লে আপোনালোকৰ সম্পৰ্কত কিছু বেয়া প্ৰভাৱ দেখিব পাৰে। ব্যৱসায়িক কাম কাজ আজি স্বাভাৱিক হৈ থাকিব। ইমান লাভৰ আশা নকৰিব বৰ্তমান সময়ত, কিন্তু আপোনালোকৰ কামবোৰ সচৰাচৰ হৈ থাকিব, তাত কোনো চিন্তা কৰিব লগা নাই। আৰু অপ্ৰয়োজনীয়ভাৱে কোনো ধৰণৰ সিদ্ধান্ত আজি গ্ৰহণ নকৰিব বা পৰিৱৰ্তনৰ ক্ষেত্ৰত কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰিব। বৰ্তমান সময়ত যি কাম চলি আছে সেইবোৰ ভালেই চলি আছে, ইমান মানসিক চাপ নল'ব। প্ৰেমৰ সম্পৰ্কত আজি ইজনে সিজনৰ অনুভৱক সন্মান কৰা উচিত। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু ঘৰতো স্বামী স্ত্ৰীৰ সম্পৰ্ক আন্তৰিক হ'ব। ইয়াৰ ফলত ঘৰত আজি সুষম পৰিৱেশে বিৰাজ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ কামৰ বোজাই কিছু খিংখিঙতা বা ক্লান্তিৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ ক্ষমতাৰ ওপৰত ভিত্তি কৰি কাৰ্যভাৰ ল'বলৈ চেষ্টা কৰিব। অত্যাধিক কাৰ্যভাৰ ল'লে আপোনাৰ শাৰীৰিক দিশতো কিছু ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 7। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি সতৰ্ক হৈ চলিবলৈ প্ৰয়োজনীয়তা থাকিব, কাৰণ যিকোনো দিশৰ পৰা আপুনি আজি প্ৰতাৰিত হোৱাৰ সম্ভাৱনা আছে বা আপোনাৰ কৰ্মক্ষেত্ৰতে হওক বা ব্যক্তিগত ক্ষেত্ৰতে হওক, যিকোনো ক্ষেত্ৰৰ পৰা আপোনালোকৰ নেতিবাচক প্ৰভাৱ এটা থাকিব। গতিকে আজি আপুনি শান্ত হৈ দিনটো চলিবলৈ চেষ্টা কৰিব। বেছি আপোনালোকে তৰ্ক বিতৰ্ক বা বাদ বিবাদৰ পৰিস্থিতিত জড়িত নহ'ব। যদি আপোনালোকে আজি দিনটো অলপ নেতিবাচক দেখা পাইছে তেনেহ'লে আপুনি নিজকে আঁতৰাই আনিবলৈ চেষ্টা কৰিব। যিকোনো পৰিস্থিতিত কোনো পৰিস্থিতিৰে আপুনি সিদ্ধান্ত নিদিব বা আপোনাৰ মতামত প্ৰকাশ নকৰিব। নিজৰ কামবোৰ কৰি যাওক। ইয়াৰ ফলত আজিৰ দিনটো ভালদৰে থাকিব পাৰিব আপুনি। আৰু লগতে আপোনাৰ পাৰস্পৰিক সম্প্ৰীতিৰ জৰিয়তে সকলোবোৰ কথা আপুনি চালি জাৰি চাই পিছত আগবাঢ়িবলৈ যত্ন কৰিব। ইয়াৰ ফলত ভৱিষ্যতে আপুনি ভাল খবৰ পাব আৰু আপোনাৰ পৰিৱেশবোৰ আপোনাৰ নিয়ন্ত্ৰণলৈ আহিব।
আজি টকাৰ কথা আহিলে কাকো অন্ধভাৱে বিশ্বাস নকৰিব আৰু অপ্ৰয়োজনীয় খৰচ পাতিবোৰ কমাবলৈ যত্ন কৰিব। ব্যৱসায়িক ক্ষেত্ৰতো আজি আপুনি অবৈধ কামত জড়িত হ'লে আপুনি বিপদত পৰিব পাৰে, গতিকে সাৱধান হ'ব। অফিচৰ ক্ষেত্ৰত আজি বিষয়বোৰ সাৱধানে চম্ভালিবলৈ যত্ন কৰিব, তেতিয়া দেখিব যে আপোনাৰ ভাল হ'ব। প্ৰেমৰ সম্পৰ্কত আজি সময় নষ্ট কৰিলে আপোনাৰ লক্ষ্যৰ পৰা বিচলিত হ'ব পাৰে, সেইবাবে আপোনালোকে পাৰস্পৰিক সহযোগিতাৰ দ্বাৰা আগবাঢ়িবলৈ চেষ্টা কৰিব আৰু লগতে ইজনে সিজনক বুজি পোৱাটো আজিৰ দিনটোৰ বাবে বেছি লাভজনক হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মানসিক চাপৰ পৰা আঁতৰি থাকক, নহ'লে ইয়াৰ ফলত আপোনাৰ আন দিশত কিছু ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ বাবে আজি আপোনালোকৰ সমস্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, গতিকে আজিৰ দিনটো আপোনালোকে ইচ্ছামতে কটাবলৈ যত্ন নকৰিব, নহ'লে আপোনাৰ আজি কিছু দিশত ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব বা মানসিক চাপ বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকিব। কিছুমান গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আজি আলোচনা হ'লেও আপুনি নিজৰ মতামত দাঙি নধৰিব। অতিমাত্ৰা আজি চিন্তা কৰিলে পৰিস্থিতি হাতৰ পৰা যাব পাৰে, গতিকে সিদ্ধান্তবোৰ আপুনি আজি কোনো পক্ষে যদি ল'ব নোৱাৰে তেনেহ'লে অভিজ্ঞ ব্যক্তিৰ পৰা সহায় ল'বলৈ চেষ্টা কৰক। নেতিবাচক চিন্তাৰ পৰা বিৰত থাকক আজি। আৰু আপোনাৰ আজি মনোবল কম যদি অনুভৱ কৰে তেনেহ'লে আপুনি আজি মানুহৰ সৈতে কথা বতৰা পাতোঁতে অলপ শান্ত হৈ পাতিবলৈ চেষ্টা কৰিব, কোনো ধৰণৰ উত্তেজিত পৰিৱেশৰ সৃষ্টি নকৰিব। কৰ্মক্ষেত্ৰত কিছুমান সমস্যা বা বাধা অহাৰ সম্ভাৱনা আছে, গতিকে আপোনাৰ উপস্থিতি বজাই ৰাখক আজি। আৰু কৰ্মচাৰীসকলৰ প্ৰতি বিশ্বাস আৰু মৰম বজাই ৰাখিলে আপোনাৰ সমস্যাবোৰ আজি লাঘৱ হ'ব। আৰু আজি চৰকাৰী খণ্ডত যিসকল কাম কৰি আছে তেওঁলোকৰো আজি ভাল প্ৰভাৱ দেখা পাব, যদিহে আপোনালোকে সংযমতা বজাই ৰাখে। প্ৰেমৰ সম্পৰ্কত আজি সুখদায়ক আৰু সুষম পৰিৱেশে বিৰাজ কৰিব আৰু ইয়াৰ ফলত আপোনালোকে আজি শান্তি অনুভৱ কৰিব আৰু প্ৰেমৰ সংগীৰ দ্বাৰা আপোনালোকে আজি বহু সমস্যাৰ আজি সমাধান কৰি ল'ব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অসাৱধান হোৱাটো আপোনাৰ বাবে ভাল নহ'ব, গতিকে আজি আপুনি সাৱধান হ'ব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ আজি যত্ন কৰক। ই আপোনালোকৰ আগবঢ়াই লৈ যোৱাত সহায় কৰিব আৰু সতেজতাও অনুভৱ কৰাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 2। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপুনি কামত যদি মনোযোগ নিদিয়ে তেনেহ'লে আপোনাৰ কামত বাধা অহাটো নিশ্চিত হ'ব আৰু আপুনি কিছুমান বিচাৰাধীন বিষয়তো আজি হস্তক্ষেপ কৰাৰ সম্ভাৱনা আছে, গতিকে নিজকে অলপ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিব। আৰু আপোনাৰ আজি মনোযোগ যদি কামত নলগায় তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ আজি কিছুমান পৰিস্থিতি আপোনাৰ পক্ষত নাথাকিব পাৰে। সেইবাবে আজি আপুনি মনটো শান্তি কৰিবলৈ হ'লে আপুনি আধ্যাত্মিক ক্ষেত্ৰত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপোনাৰ মন শান্ত হ'ব আৰু সিদ্ধান্তবোৰো ফলপ্ৰসূ হ'ব। আজি আপোনাৰ ওচৰ চুবুৰীয়াৰ সৈতে কিছুমান বাদ বিবাদ হোৱাৰ সম্ভাৱনা আছে, গতিকে এনেধৰণৰ অপ্ৰয়োজনীয় যিবোৰ বিবাদ আছে সেইবোৰ আপোনালোকে নকৰিবলৈ আপোনাৰ পৰামৰ্শ দিয়া হৈছে। যিমান পাৰে নিজে মনে মনে থাকি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব, পাৰিলে অকলশৰীয়াকৈ চলিবলৈ চেষ্টা কৰক। ঘৰৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত আজি খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, ইয়াৰ ফলত ঘৰত আজি আপোনালোকৰ কিছু শান্তি আৰু উৎসাহৰ পৰিৱেশৰ সৃষ্টি হ'ব। সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত আজি আপোনালোকে নথি পত্ৰসমূহ ভালদৰে পৰীক্ষা নিৰীক্ষা কৰি নিশ্চিত কৰি তাৰপিছত আগবাঢ়িব। আৰু চৰকাৰী চাকৰিৰ বাবে যিসকল প্ৰস্তুতি চলাই আছে তেওঁলোকে আজি লাভ কৰিব কিছু ভাল খবৰ। ইয়াৰ দ্বাৰা তেওঁলোকে অতি সোনকালে কৰ্মসংস্থাপনৰ দিশে আগবাঢ়িব পাৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে ব্যক্তিগত কথা বতৰাবোৰ যাতে আপোনালোকৰ নেতিবাচক প্ৰভাৱ নেপেলায় তাৰ প্ৰতি লক্ষ্য ৰাখি পাতিব। আৰু ঘৰুৱা ক্ষেত্ৰত আজি স্বামী স্ত্ৰীয়ে নিজৰ সম্পৰ্ক ভালদৰে ৰাখিবলৈ সক্ষম হ'ব। ইয়াৰ দ্বাৰা আপোনালোকে আজি দিনটো সুখী হ'ব আৰু সন্তানৰ ফালৰ পৰা কিছু ভাল খবৰে সকলোকে আজি আনন্দিত কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে গৌৰৱবোধ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে মানসিক সুস্থ কৰি ৰাখিবলৈ হ'লে আপোনালোকে দৈনন্দিন ৰুটিন আৰু খাদ্যাভ্যাস বজাই ৰাখক। ইয়াৰ দ্বাৰা আপোনালোকে শাৰীৰিক দিশতো সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 8। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনালোকৰ কিছুমান ভয় ভাৱ অহাৰ সম্ভাৱনা আছে, কাৰণ কিবা এটা
দুশ্চিন্তাই আপোনালোকক বাৰুকৈ আজি ক্ষতিগ্ৰস্ত কৰিব পাৰে। গতিকে আপুনি আজি কোনো ধৰণৰ নতুন কাম আৰম্ভ নকৰিব বা কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি নল'ব। যুৱক যুৱতীসকলে তেওঁলোকৰ কামৰ ক্ষেত্ৰত আজি স্বীকৃতি নোপোৱাৰ সম্ভাৱনা আছে। গতিকে চেষ্টা অব্যাহত ৰাখক, অতি শীঘ্ৰে আপোনালোকৰ ভৱিষ্যতৰ ফলাফল ভাল হ'ব। আজি আপোনাৰ ব্যক্তিগত প্ৰতিশ্ৰুতিৰ বাবে আপুনি আপোনাৰ পৰিয়ালৰ প্ৰতি পৰ্যাপ্ত পৰিমাণে আপুনি মনোযোগ দিব নোৱাৰিব, যাৰ ফলত আপোনালোকৰ অসন্তুষ্টিৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। গতিকে আজিৰ দিনটো আপোনালোকে প্ৰতিশ্ৰুতি দিয়াৰ পৰা বিৰত থাকিব। পাৰিবাৰিক জীৱন উন্নত কৰাৰ বাবে কিছু সময় আজি উচৰ্গা কৰাৰ সম্ভাৱনা থাকিব আপোনাৰ। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ কথা বতৰাবোৰ স্বাভাৱিক হৈ থাকিব। অংশীদাৰ সম্পৰ্কীয় কামত আজি স্বচ্ছতা বজায়টো নিশ্চিত কৰিব আৰু কাম অলপ আজি লেহেমীয়া হ'ব যদিও পৰিস্থিতি ক্ৰমান্বয়ে উন্নত হ'ব, কিন্তু আপোনাৰ চেষ্টা আপুনি অব্যাহত ৰাখিব। প্ৰেমৰ সম্পৰ্কত আজি প্ৰেমৰ সংগীক উপহাৰ দিলে সম্পৰ্কত মধুৰতা বৃদ্ধি পাব আৰু ঘৰুৱা ক্ষেত্ৰত স্বামী স্ত্ৰীৰ সম্পৰ্ক আন্তৰিক হোৱাৰ ফলত ঘৰৰ পৰিৱেশ আজি সুখদায়ক বুলি প্ৰমাণিত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি খাদ্যাভ্যাস আৰু দৈনন্দিন কাম কাজ ভালদৰে বজাই ৰাখক। ইয়াৰ দ্বাৰা আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিব পাৰিব আৰু কামবোৰো আপোনালোকৰ ভাল হ'ব। আৰু স্বাস্থ্য ভালকৈ ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 9। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজিৰ দিনটো শুভকাৰক বুলি প্ৰমাণিত হ'ব আৰু আজি আপোনালোকৰ ভাগ্য উদয় হ'ব। গতিকে আজিৰ দিনটো আপোনালোকে সুন্দৰভাৱে উদযাপন কৰিব পাৰিব। নতুন নতুন জ্ঞান আহৰণ কৰি আপোনাৰ জীৱনৰ মানদণ্ড যথেষ্ট উন্নত হ'ব আজি আৰু বিভিন্ন দিশত আজি আপোনাৰ আকৰ্ষণো বৃদ্ধি পাব। গতিকে ইয়াৰ ফলত আপোনাৰ মানসিক শান্তি দেখা পাব। অত্যাধিক অনুশাসন আনৰ বাবে সমস্যাৰ সৃষ্টি কৰিব। গতিকে আনৰ কামত বেছিকৈ হস্তক্ষেপ নকৰিব। নিজৰ কামত বেছিকৈ মনোনিৱেশ কৰিলে বৰ্তমান সময়ত ভাল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত কাম কাজবোৰ আজি লেহেমীয়া গতিত আৰম্ভ হ'ব। কৰ্মপদ্ধতিৰ পৰিৱৰ্তনৰ প্ৰয়োজন হ'ব। কৰ্মচাৰীৰ সহযোগিতাত ব্যৱস্থাটো শৃংখলাবদ্ধ কৰি ৰাখিবলৈ আপুনি সক্ষম হ'ব আৰু আপোনাৰ কামৰ বোজাৰ প্ৰতি গুৰুত্ব সহকাৰে আজি ৰাখিব লাগিব। আপুনি সকলো কৰ্মচাৰীকে সমানে আপুনি কামৰ ভাগ বতৰা কৰি দিলে আপোনাৰ কামবোৰ সহজে সম্পন্ন হ'ব। প্ৰেমৰ সম্পৰ্কত আজি বহুমূলীয়া সময় নষ্ট নকৰিব, কাৰণ আজি আপোনাৰ আন দিশত সুযোগ পাব। গতিকে সেইবোৰত বেছিকৈ আপোনালোকে সুযোগবোৰ ল'বলৈ চেষ্টা কৰক আৰু পাৰস্পৰিক সমন্বয় বজাই ৰাখি আপোনালোকে বুজাবুজিৰে আগবাঢ়িলে আপোনালোকৰ সম্পৰ্কও ভাল থাকিব। পত্নী আৰু পৰিয়ালৰ সৈতে আজি আন্তৰিক সম্পৰ্ক বজাই ৰাখি চলক। ইয়াৰ ফলত ঘৰৰ ক্ষেত্ৰত আপোনালোকে ইতিবাচক ফলাফল দেখিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি ভাগৰুৱা অৱস্থাৰ ফলত কিছু আপোনালোকে আমনি পাব পাৰে আজি। সেইবাবে জিৰণি ল'বলৈ সময় উলিয়াই লওক আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰিলে আপোনালোকে অতি শীঘ্ৰে আপোনালোকে সতেজতা অনুভৱ কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 1। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশিৰ জাতকৰ আজি আপোনালোকৰ কিছুমান নেতিবাচক চিন্তাই আপোনাৰ কামবোৰ আজি ক্ষতিগ্ৰস্ত কৰিব পাৰে। গতিকে আপুনি নেতিবাচকতাবোৰ দূৰ কৰিবলৈ আজি চেষ্টা কৰিব লাগিব। সেইবাবে আপোনাৰ নেতিবাচক যিসকল বন্ধু বান্ধৱী আছে তেওঁলোকৰ পৰা আজি দূৰত্ব বজাই ৰাখক। ইতিবাচক মানুহৰ সংগত থাকক। ইয়াৰ দ্বাৰা আপোনালোকে সম্পূৰ্ণভাৱে আপোনাৰ মানসিক অৱস্থা পৰিৱৰ্তন কৰিব পাৰিব আৰু আজি এক সুন্দৰ সুযোগ পাব, কিন্তু আপোনাৰ সময়ৰ অভাৱত সেই সুযোগবোৰ গ্ৰহণ কৰা আপুনি আজি প্ৰস্তুত নাথাকিব পাৰে। কিন্তু আপুনি যিকোনো প্ৰকাৰে আপোনাৰ যিবোৰ সুযোগৰ সৃষ্টি হ'ব সেইবোৰ আপোনালোকে আঁকোৱালি ল'বলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ যিবোৰ পাৰস্পৰিক দিশত সম্পৰ্কৰ ক্ষেত্ৰতে হওক বা ব্যক্তিগত ক্ষেত্ৰতে হওক যিবোৰ নেতিবাচক প্ৰভাৱ আছে সেইবোৰ সকলোবোৰ ক্ষেত্ৰ পৰিৱৰ্তিত হোৱা দেখা পাব। আজি আপোনাৰ সন্দেহ আৰু তদাৰকীয়ে সম্পৰ্কৰ ক্ষতি কৰিব। গতিকে ইতিবাচক দৃষ্টিভংগী সকলো ক্ষেত্ৰতে বজাই ৰাখি চলক। আপোনাৰ দেখিব যে সমস্যাবোৰ সমাধান হৈছে। ব্যক্তিগত প্ৰতিশ্ৰুতি আজি আপোনাৰ কৰ্মক্ষেত্ৰত পৰ্যাপ্ত সময় উচৰ্গা কৰাত বাধা দিব পাৰে, কিন্তু আপোনাৰ ফোন কলে কামবোৰ সুচাৰুৰূপে চলি থাকিব আৰু আপোনাৰ গুৰুত্বপূৰ্ণ নথি পত্ৰসমূহ সুৰক্ষিত স্থানত ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা কামৰ ক্ষেত্ৰত আপুনি ভাল প্ৰভাৱ দেখা পাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সংগীৰ সৈতে কিছু নেতিবাচক কথা বতৰাৰ দ্বাৰা আপোনাৰ সম্পৰ্ক কিছু অৱনতি ঘটিব পাৰে, কিন্তু আপোনালোকে ইজনে সিজনক আজি সহায় কৰক আৰু মুকলি মনেৰে আপোনাৰ কথা বতৰাবোৰ পাতক। তেতিয়া দেখিব আপোনাৰ সংগীয়েও আপোনাক সহায় কৰিছে। পত্নী বা পৰিয়ালৰ সদস্যৰ লগত আজি সংঘাতৰ পৰা আঁতৰি থাকক, নহ'লে পৰিৱেশটো বিধ্বস্ত হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি ৰক্তচাপ বা মানসিক চাপ বৃদ্ধি পোৱাৰ ফলত
আজি আপোনালোকৰ কাম কাজবোৰ বেয়া হ'ব পাৰে আৰু শাৰীৰিক দিশতো কিছু বেয়া প্ৰভাৱ পৰিব পাৰে। সেইবাবে নিজৰ ভাল লগা কামত আৰু ধ্যান কৰিবলৈ আজি যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 2। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনালোকৰ সাফল্য লাভ কৰাৰ দিন হ'ব। গতিকে সকলো ক্ষেত্ৰতে আজি আপুনি খ্যাতি অৰ্জন কৰিব। আপোনাৰ কামৰ আজি উপযুক্ত ফলাফল আজি পাব। আপুনি বহু কাম সম্পূৰ্ণ কৰিবলৈ আজি সক্ষম হ'ব। সেইবাবে আজি আপোনালোকৰ মানসিক শান্তি লাভ কৰাৰ দিন হ'ব। আজি আপোনাৰ বিৰোধীসকলে আপোনাৰ সাফল্য দেখি ঈৰ্ষান্বিত হ'ব পাৰে। গতিকে তেওঁলোকৰ কোনো কথাতে আপুনি আজি গুৰুত্ব নিদিব আৰু তেওঁলোকৰ ষড়যন্ত্ৰৰ ক্ষেত্ৰত আপুনি কোনো কাৰণতে বেছিকৈ গুৰুত্ব নিদিব। নিজৰ চিন্তা কৰিলে আজি আপুনি বেছি ভাল ফলাফল পাব। সেইবাবে আপোনাৰ নিজৰ ক্ষেত্ৰত বেছিকৈ আজি আগবাঢ়িবলৈ চেষ্টা কৰক। ব্যৱসায়িক ক্ষেত্ৰত আজি ঋণ বা কৰ সম্পৰ্কীয় সমাধান পাব আৰু আপোনাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত যথেষ্ট আজি লাভৰ সম্ভাৱনা আছে আৰু লাভো হ'ব। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে আজি তেওঁলোকে জ্যেষ্ঠ বিষয়াৰ পৰা সম্পূৰ্ণ সহায় পাব। ইয়াৰ দ্বাৰা তেওঁলোকে সুখ শান্তি আজি বজাই ৰাখিব পাৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ সংগীৰ সৈতে আপোনাৰ সতেজতা অনুভৱ কৰিব পাৰিব, কাৰণ পুৰণি স্মৃতিবোৰ পুনৰ সতেজ হৈ পৰিব আৰু পৰিয়ালৰ অগ্ৰাধিকাৰ দিলে আজি পাৰস্পৰিক সম্প্ৰীতি বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আৰু সহযোগিতা ভাৱো বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি স্বাস্থ্য অতি উত্তম হ'ব, কিন্তু সামঞ্জস্যপূৰ্ণ ৰুটিন বজাই ৰাখিবলৈ চেষ্টা কৰিব, কোনো ধৰণৰ গাফিলতি নকৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনালোকৰ মনত আঘাত পোৱাৰ সম্ভাৱনা আছে। গতিকে আজি কাৰোবাৰ লগত কথা পাতোঁতে বা ঘনিষ্ঠ আত্মীয়ৰ সৈতে কথা বতৰা পাতোঁতে অলপ সংযমতা বজাই ৰাখিব আৰু ভালদৰে চালি জাৰি চাব, যাতে আপুনি এই কথাবোৰ কোৱাৰ ফলত কি প্ৰতিক্ৰিয়া প্ৰকাশ হয় তাৰ প্ৰতি লক্ষ্য ৰাখি পৰিৱেশবোৰ ভালদৰে ৰাখিবলৈ চেষ্টা কৰিব। আন ক্ষেত্ৰত আপোনাৰ গ্ৰহৰ অৱস্থান অনুকূলেই আছে, গতিকে এই ক্ষেত্ৰত অলপ সাৱধান হ'ব। আপোনাৰ প্ৰচেষ্টাত আজি সকলোবোৰ ক্ষেত্ৰত ইতিবাচক ফলাফল পাব। লাভজনক ক্ষেত্ৰবোৰ আপোনালোকৰ আজি সৃষ্টি হৈছে। সেইবাবে আজি আপোনাৰ নিজৰ কামত বেছিকৈ মনোনিৱেশ কৰিবলৈ যত্ন কৰিব। অত্যাধিক দায়িত্ব লোৱাৰ পৰা আজি বিৰত থাকিব, নহ'লে আপোনাৰ শান্তি বিঘ্নিত হ'ব পাৰে। আপোনাৰ কৃতিত্বৰ বাবে কিছুমান মানুহৰ আজি ঈৰ্ষা অনুভৱ হ'ব পাৰে। গতিকে সেইবোৰ আওকাণ কৰি নিজৰ কামত মনোনিৱেশ কৰিব। ব্যৱসায়িক পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ এই সময় অনুকূল হৈ আছে। এজন প্ৰভাৱশালী ব্যক্তিৰ পৰামৰ্শই আপোনাক নতুন আশালৈ পৰিণত কৰিব বা নতুন উচ্চতালৈ লৈ যাব পাৰিব। চৰকাৰী সেৱাত আগবঢ়া লোকসকলে আজি তেওঁলোকৰ বিষয়াসকলে প্ৰশংসা কৰিব, কিন্তু অলপ কথা বতৰা পাতোঁতে সাৱধান হ'ব, নহ'লে বিপৰীত হ'ব পাৰে একো। প্ৰেমৰ সম্পৰ্কত আজি কিবা এটা সমস্যাৰ সমাধান বিচাৰিবলৈ একেলগে বহি আলোচনাৰ মাধ্যমেৰে যদি লয় তেনেহ'লে আপোনাৰ বাবে উত্তম হ'ব। আৰু পাৰিবাৰিক উত্তেজনাবোৰ যিবোৰ চলি আছিলে সেইবোৰ বাহিৰা মানুহৰ লগত ভাগ বতৰা কৰাটো এৰক, নহ'লে পৰিস্থিতি আৰু বেয়া হ'ব। সেইবাবে নিজৰ দায়িত্ববোৰ নিজে পালন কৰক আৰু পাৰিবাৰিক দিশত সমন্বয় ভালদৰে বজাই ৰাখক। ইজনে সিজনৰ প্ৰতি থকা ভাল পোৱাই আপোনালোকৰ পৰিস্থিতি ভাল কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি বিষৰ সমস্যা অনুভৱ কৰিব পাৰে, গতিকে ব্যায়ামত অৱহেলা পৰিহাৰ কৰি চলক আৰু সুসংগঠিত খাদ্যাভ্যাস ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 5। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকৰ যদি ৰাশিফলবোৰ ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব। চেনেলত যদি নতুন হৈ আহিছে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱী বা পৰিয়ালবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব।